মছন্দৰী শাক আপুনি খাই পাইছেনে? আপুনি কেনেদৰে খায় এইবিধ শাক? আপুনি খোৱা এইবিধ বন শাকৰ উপকাৰিতা আপুনি জানেনে? সঁচাকৈ বহু ঔষধি গুণেৰে ভৰপূৰ এইবিধ শাক। আমাৰ দৈনন্দিন আহাৰৰ সৈতে জড়িত বিভিন্ন শাক-পাচলিৰ ভিতৰত মছন্দৰী শাক বিশেষভাৱে উল্লেখযোগ্য। গ্ৰাম্য অঞ্চলত সহজতে পোৱা এইবিধ শাক কেৱল সোৱাদযুক্তই নহয়, ই পুষ্টি গুণেৰেও ভৰপূৰ। প্ৰাচীন কালৰে পৰা অসমীয়াৰ খাদ্যত মছন্দৰী শাকৰ ব্যৱহাৰ দেখা যায়। মছন্দৰী শাকত ভিটামিন এ, ভিটামিন চি আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। এই উপাদানসমূহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে। বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে এই শাক অতি উপকাৰী বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। ইয়াৰ উপৰিও মছন্দৰী শাকে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াত থকা আঁহে অন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে আৰু কষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সমাধান কৰে। নিয়মিতভাৱে এই শাক খালে দেহৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহজ হয়। আধুনিক জীৱনধাৰাত মানুহে বিভিন্ন ৰোগৰ আক্ৰান্ত হোৱাত এটা মুখ্য কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্যাভ্যাস। এই পৰিস্থিতিত মছন্দৰী শাকৰ দৰে প্ৰাকৃতিক খাদ্যই স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে হৃদযন্ত্ৰ সুস্থ ৰখাতো সহায় কৰে। সেয়েহে দৈনন্দিন আহাৰত মছন্দৰী শাক অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। সহজতে পোৱা পুষ্টিকৰ এই শাকবিধ আমাৰ স্বাস্থ্যৰ বাবে এক অমূল্য উপকাৰী বুলি ক'ব পাৰি।